হেৰুবাহি তোক বৰ ভাল পাওঁ দেখি মৰুবাহি তোক বৰ ভাল পাওঁ দেখি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু কালি 53 সংখ্যক জন্মদিনৰ দিনাখন শুন্তি বৰদলৈ নামৰ এজন যুৱকে 53 সংখ্যক জন্মদিনৰ দিনা 53টা গান গাবলৈ ওলাইছে আৰু মোৰ সৈতে এই শুন্তি বৰদলৈ উপস্থিত আছে। তেখেতৰ সৈতে আমি কথা পাতিম। জুবিন দাৰ 53 সংখ্যক জন্মদিন, কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা আমাৰ প্ৰথমটো জন্মদিন, গতিকে আপুনি 53টা গান গাব ওলাইছে, কেনেধৰণে গাব বা কেনেকুৱা ধৰণৰ পৰিকল্পনা? এইটো জুবিন দা যোনদিনাখনে নোহোৱা হৈ গৈছে মানে সাংঘাতিক গম পাইছে সকলোৱে, মানে কিবা যেন আমি নিজকে বহুত কিবা এটা হেৰুৱাই পেলালোঁ এনেকুৱা এটা অনুভৱ। আৰু মোৰ তেতিয়াৰ পৰাই মন গৈ আছিল কিবা এটা কৰোঁ, মই কিবা এটা কৰোঁ, কি কৰিম তাৰমানে সেইটো পিছত ভাবি পালোঁ। মই বোলো জুবিনদাৰ যিকেইটা গান আছে, মই তেখেতৰ 53 বাৰ্থডে যিটো, গতিকে 53 বাৰ্থডে দিনাখন ভাবিলোঁ জুবিন দাক মই সৰু অকণমান চেষ্টা কৰি জুবিনদাৰ সেই চিৰযুগমীয়া মেলোডিয়াছ যিবিলাক চং তাৰে 53 চং মই একেধাৰে গাম বুলি পেলাই মনতে মানে প্ৰস্তুত কৰিলোঁ। আৰু সেয়ে অহাকালি 18 নৱেম্বৰ, গতিকে সেই জুবিনদাৰ এই বাৰ্থডেত মই তেখেতলৈ 53টা চং একেধাৰে গাম বুলি পেলাই মনতে ভাবিছোঁ আৰু গাম। কমাৰ্চ পইণ্টত গাবলৈ ওলাইছোঁ। কেনেকুৱা ধৰণৰ গীতবোৰ কেনেকুৱা ধৰণৰ থাকিব? জুবিনদাৰ অনামিকা যি সৃষ্টি, অনামিকাৰ পৰা আৰম্ভ কৰি সকলোবোৰ গীত থাকিব নেকি? জুবিনদাৰতো বহুত গান আছে, সকলোৱে গমেই পায়, 38,000 প্লাছ। গতিকে তাৰ ভিতৰত মোৰ ভাল লগা সেনেকুৱা প্ৰায় সেই অনামিকাৰ পৰা আৰম্ভ কৰি প্ৰথমৰ পৰা আৰম্ভ ৰৈ ৰৈ বিনালেলৈকে বৰ্তমান যিখন জুবিনদাৰ শেষ চিনেমা, সেই ৰৈ ৰৈ বিনালেৰ গোটেই গানবিলাক লৈছোঁ মই তাতে। গতিকে সকলোবোৰ সেনেকৈ 53 চং মই চেষ্টা কৰিম গাবৰ কাৰণে। শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আপুনি এই গীতসমূহ গাব, গতিকে 5 ঘণ্টা ধৰি একেলগে গীতবোৰ পৰিৱেশন কৰা কেনেধৰণৰ সম্ভৱ হ'ব বুলি ভাবে আপুনি? সম্ভৱ, মই সেইটো জুবিনদাৰে মোক শক্তি দিব সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু মই প্ৰায় 4 ঘণ্টামান মই কৰিয়ে থাকোঁ ট্ৰেকত, মোৰ প্ৰায় 4 ঘণ্টামান নন ষ্টপ মোৰ গাই থকা হয়। গতিকে মোৰ দৃঢ় বিশ্বাস আৰু জুবিনদাই মোক সেইকণ শক্তি দিব। গতিকে 4 ঘণ্টা গোৱাৰ পিছত মই 5 ঘণ্টা গোৱাটো পাৰিম বুলি সম্ভৱ যেন মোৰ লাগিছে। আৰু জুবিনদাই সেইকণ মোক শক্তি দিব, মোৰ বিশ্বাস আছে। আৰু সেইকাৰণে মই চেষ্টা কৰিছোঁ এইটো গামেই তাৰমানে। আপুনি অনুশীলন চলাই আছে ইতিমধ্যে আখৰ? হয় হয় হয়, অনুশীলন আৰু চলাই আছোঁ। আৰু খালি আজি অকণমান ৰেষ্ট ৰাখিছোঁ ভকেলটো, যিহেতু কাইলৈ কণ্টিনিউ 5 ঘণ্টা গাব লাগিব। এইটো আপোনাৰ জুবিনদা যেতিয়া আছিল তেতিয়াৰ পৰা আপোনাৰ পৰিকল্পনা নে এইটো জুবিনদাৰ মৃত্যুৰ পিছত হঠাৎ হোৱা পৰিকল্পনা? এইটো একচুৱেলি জুবিনদা নোহোৱাৰ পিছতহে মোৰ পৰিকল্পনা। মোৰ বহুত হেঁপাহ আছিল, মই এজন তিৱা জনজাতিৰ ল'ৰা, আৰু তিৱাৰ গীত জুবিনদাই মাত্ৰ এটাহে গালে আৰু তেনেকুৱা হেৰি কৰি দিয়া নাছিলে। মোৰ মানে সপোন আছিলে জুবিনদাক মই তিৱা গীত লৈ পেলাই তেখেতৰ ওচৰলৈ মই ভালকৈ যাম আৰু তেখেতৰ হতুৱাই মই তিৱা গীতটি গোৱাম বুলি মোৰ এটা সপোন আছিলে। কিন্তু হঠাৎ জুবিনদা যে এনেকুৱা নাইকিয়া হৈ যাব মানে কেতিয়াও কাহানিও কল্পনা কৰা নাছিলোঁ। আৰু সেইকাৰণে ভাবিলোঁ জুবিনদাটো নাই, যদিও নাই অৱশ্যে, কিন্তু আমাৰ মাজত হৃদয়ত সদায় থাকিব জুবিনদা। সেইকাৰণে ভাবিলোঁ তেখেতৰ 53 চং অকণমান চেষ্টা কৰিম মই গাবৰ কাৰণে। সেয়াই। ট্ৰেকত গাবনে? ট্ৰেকত গাম, মই ট্ৰেকত গাম। ভাবিছিলোঁ মই ইনষ্ট্ৰুমেণ্ট কৰিম, কিন্তু ইনষ্ট্ৰুমেণ্ট কৰিলে অকণমান চবৰে সেই ইমানখিনি সময় একেলগে বজাই থকাৰ সেইটো নাথাকিব। কাৰণ এটা কাম কৰিব হ'লে এটা ধৈৰ্য লাগিব, এটা মানে বহুত হেৰি লাগিব। আৰু গানবিলাক যেতিয়া চেঞ্জ হয়, ধৰি লওক তাত টিউনৰ কথা আছে, কিবা হেৰি অকণমান টাইমটো বেছি লৈ ল'ব। সেইকাৰণে মই ভাবিলোঁ ট্ৰেকতে কৰোঁ, ট্ৰেকত অলপ বেছি সুবিধাও হ'ব, প্লে কৰি দিয়াৰ লগে লগে গানটো বাজি গৈ থাকিব। 5 ঘণ্টা ধৰি একেলগে গীত পৰিৱেশন কৰাৰ পিছত হয়তো ইয়াৰ ৰেকৰ্ডো এটা হ'ব পাৰে, গতিকে কি ক'ব? মই সেইটো ৰেকৰ্ড হ'ব বা কিবা হ'ব, মই সেইটো একচুৱেলি মোৰ তেনেকুৱা একো মোৰ ভাৱ নাই। মোৰ খালি এটাই ভাৱ, জুবিনদালে মই তেখেতক মোৰ এটা সৰু
তেখেতলৈ মই শ্ৰদ্ধা জনাম ৰেকৰ্ড হ'ব কিবা হ'ব একচুৱেলি মোৰ তেনেকুৱা একো ভাৱ নাই খালি মই গাম 53 চং জুবিন দালে মই গাম মোৰ হেৰিটো সেইটোৱে তাৰমানে আমাৰ দৰ্শকসকলৰ সন্মুখত যদি আপুনি গীত কেনেকুৱা ধৰণৰ গীত গাব পৰিৱেশন কৰিব সেই বিষয়ে অলপ যদি আপুনি গাই দি শুনায় হয় মই অকণমান গাই দিছোঁ হেৰুবাহী তোক বৰ ভাল পাওঁ দেখি মৰুবাহী তোক বৰ ভাল পাওঁ দেখি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰুবাহী তোক বৰ ভাল পাওঁ দেহি প্ৰথম কোনটো গীত হ'ব যোনটো আপুনি ট্ৰেকত বজাব প্ৰথম কোনটো গীত আমি সেইটো শুনিব বিচাৰোঁ মই প্ৰথমটো প্ৰীতিৰ সুবাসে গাব ওলাইছোঁ সেইটো যে আমাক গাই শুনায় দুচকু তুলি চৌপাশে চাৰো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চাৰো ফুলিছে ৰজনী গন্ধা আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে সুন্তি বৰদলৈ আৰু তেখেতে কালি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু 53 সংখ্যক জন্মদিনৰ দিনাখন শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে 53টা গীত পৰিৱেশন কৰিব আৰু কমাৰ্চ পইণ্টত এই যি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু 5 ঘণ্টা ধৰি তেওঁ একেলগে গীত পৰিৱেশন কৰিব আৰু এইখিনিতে ক'ব বিচাৰিম যে যিবোৰ গীত পৰিৱেশন কৰিব তেওঁ কিন্তু কোনো গীতৰ কলি নহয় সম্পূৰ্ণ গীত পৰিৱেশন কৰিব য'ত অনামিকাৰ পৰা সৃষ্টি জুবিন গাৰ্গৰ সৃষ্টি অনামিকাৰ পৰা আৰম্ভ কৰি শেষৰখন যিখন ছবি ৰৈ ৰৈ বিনালৈকে গীত পৰিৱেশন কৰিব কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মই হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ